সোণাৰীতে চৰাইদেউ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ গৃহ বিভাগৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে আৰক্ষীৰ সৈতে টনাজোৰা প্ৰতিবাদকাৰী জিলা কংগ্ৰেছ কমিটি জিন্দাবাদ জিলা কংগ্ৰেছ কমিটি জিন্দাবাদ শাস্তি প্ৰদান কৰক যোৱাকালি নগাঁও চামগুৰিৰ ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক সহপুত্ৰক একাংশ দুষ্কৃতিকাৰীয়ে মুখত ক'লা কাপোৰ বান্ধি আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি চৰাইদেউ জিলা কংগ্ৰেছে গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লগত প্ৰতিবাদকাৰীৰ তীব্ৰ বাক বিতণ্ডা সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ টনাজোৰাও সৃষ্টি হয় বিজেপি চৰকাৰ হুঁচিয়াৰ গৃহ বিভাগ সাংসদ কৰি শাস্তি প্ৰদান কৰক আক্ৰমণকাৰী চিনাক্ত কৰি শাস্তি প্ৰদান কৰক এই যুঁজ চলিছে আমাৰ সংগ্ৰাম চলিছে এই যুঁজ চলিছে আমাৰ সংগ্ৰাম চলিছে জাতীয় কংগ্ৰেছ জিন্দাবাদ চৰাইদেউ জিলা কংগ্ৰেছ কমিটি জিন্দাবাদ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰক বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি আমাৰ জনপ্ৰতিনিধি ৰূপহীহাটত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক কোনোবা বিজেপি ভেৰুনীয়া গুণ্ডাই দিন দুপৰতে ৰাজপথত গুৰলাগুৰকৈ প্ৰহাৰ কৰিছে আৰু দ্বিতীয় কথাটো হ'ল জনপ্ৰতিনিধিয়ে ইমান এটা অৰাজকতা অসম আৰক্ষী যি মানুহে আজি পুৱাৰ পৰা গধূলিলৈকে দিন ৰাতি চিন নাই তেনেকুৱা অসম আৰক্ষীক তেওঁলোকে ফ্লাইং কিক মাৰি ৰাজপথত অত্যাচাৰ কৰিছে বন্দুক কাঢ়ি ল'বলৈ উদ্যত হৈছে আমি সেই বিষয়বোৰ এই গুণ্ডাৰাজ মুক্ত গুণ্ডাৰাজ আমি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অনাগত দিনত যদি আমাৰ গৃহ বিভাগে এই সমস্যা মানে মীমাংসা কৰাত পদক্ষেপ গ্ৰহণ নকৰে ইয়াতকৈ আমাৰ জংগী আন্দোলন আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা গ্ৰহণ কৰিম হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।